হাই এভৰিৱান, কি খবৰ? নিশ্চয় চাগে ভালে আছে আৰু মই ভালে আছোঁ আৰু আপোনালোকক মোৰ নিউ এটা ব্লগলৈ স্বাগতম। যিহেতুকে মই য'ত থাকোঁ তাৰ পৰা এতিয়া যিহেতুকে বেলেগত যাবলৈ ওলাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো মোৰ জাৰ্ণিটো দেখাওঁ, লগতে আপোনালোকেও চাই থাকিব আৰু ময়ো নতুন এখন ঠাইত যিহেতু যাম আপোনালোককো দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া ৰাতি হৈ গৈছে আৰু মই আবেলিৰ পৰাই মই পেকিং কৰি আছোঁ, কিন্তু যাম বুলি ভাবি থাকোঁতে কিন্তু আবেলি যোৱা নহ'ল। গোটেইখিনি কাম ক্লিয়াৰ হোৱা নাছিলে আমাৰ, সেইকাৰণে। আৰু এতিয়া বৰ্তমান আপোনালোকক দেখাই আছোঁ, চাওক ইমান সময়ৰ পৰা লাগি কিমানখিনি হৈছে, তথাপি অলপ আছে। আৰু যিহেতু বাহিৰত থকা কথা, ইমান বস্তু কিনি ৰাখিবও নোৱাৰি আৰু নিকিনিলেও কিছুমান যিবিলাক নল'লে নহয় সেইবিলাক বস্তু লোৱা হৈছে। আৰু সেইবিলাক বস্তুৱে এতিয়া ক'ব গ'লে সেই অকণমানে বহুত বেছি হৈ গৈছে। এতিয়া নিবলৈও ক'ৰবাত লৈ যাবলৈও অসুবিধাই, কিন্তু ইয়াৰ পৰা হয়তো অলপমান ধৰক নিব পৰা অৱস্থাত আছে আৰু গাড়ীৰে যাব পৰা অৱস্থাত, বহুত দূৰো নহয় আৰু বহুত ইমান ওচৰ নহয় তেনেকুৱা জেগা। আৰু আপোনালোককো দেখাম আৰু আপোনালোকে বস্তুবিলাক চাই লওক কেনেকুৱাকৈ কি কৰিছোঁ, আপোনালোককো দেখাওঁ। মোৰ পেকিং বহুতকেইটা বেগ হ'ল, ইয়াতে 4টা আছে আৰু সেইটো হিটাৰটো। আৰু ইয়াত দেখিছে ইয়াতেও কাপোৰ ল'ব লাগিব, উপায় নাই, জাগা নাই আৰু এয়া থৈছোঁ। আৰু এইবোৰ চব্জি থোৱাৰ পিছত ইয়াতে দাগ লাগি গৈছে, এইবিলাকখিনি ভৰাবলৈ আছে। চিলিণ্ডাৰ, তাৰপিছত এয়া গেছ আৰু এইখিনি ভৰাব লাগিব। ইয়াতে গোহাঁই যোগাৰ আছিলে আৰু ভাড়া ৰুম যিহেতু এনেকুৱাই দেখিব, খুব এটা সুবিধাৰ। কেতিয়াবা ওচৰৰ পাজৰে বিচাৰিলে, যিহেতুকে অলপ ওচৰত ৰুম যিমান বিচাৰক আপোনালোকে, ওচৰত ৰুম বিচাৰিলে কেতিয়াও কিছুমান ধৰক ভাল ৰুম থাকিলেও বুকিং হৈ যায় আৰু বিচাৰিলেও তেনেকুৱাকৈ নাপায়। আৰু অলপমান ওচৰতে এইকাৰণে বিচাৰোঁ, এওঁৰ সুবিধাৰ কাৰণে। আৰু কেতিয়াবা ধৰক ভাল ৰুম পাওঁ, আমি পালেও এনেকুৱা ৰুমত যাব লাগে যে এওঁৰ অসুবিধা হয় অহা যোৱা। আৰু বৰ্তমান যিটো ৰুমত আছিলোঁ, বাকী অকলে থাকিবলৈও ভয় নালাগে, একো অসুবিধা নাছিলে। তথাপিও আমাৰ যিহেতুকে এতিয়া এওঁৰ কামৰ জৰিয়তে বেলেগত যাবই লাগিব আৰু সেইকাৰণে এয়া। আৰু ওপৰতো আছে, ইয়াতেও আছে কাপোৰ। আৰু এনেকৈ বাহিৰত যাব লাগে এইফালেৰে, আপোনালোকক আগতে দেখুৱাইছোৱে। আৰু আজি যেনিবা আপোনালোকক মই হোম টুৰ দি আছোঁ, এনেকুৱা হৈছে। এয়া দেখিবলৈ পাইছে, ৰাতিপুৱা বাজিছে 5টা আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া। 5টা বাজিছে আৰু এতিয়া মই ইয়াতে আছোঁ আৰু এওঁলোকে বস্তুবোৰখিনি লৈ আহি আছে। হাই এভৰিৱান, আন্ধাৰ এতিয়াও, কাৰণ এতিয়া বাজিছে 5টা আৰু 5টা বজাত আন্ধাৰে হৈ আছে। আৰু আমি যাবলৈ ওলাইছোঁ, ইয়াৰ বেডিং পত্ৰ বান্ধিছোঁ, দেখাই আছোঁ বাৰু। এয়া দেখিবলৈ পাইছে, আৰু আছে, আনিবলৈ গৈছে। বৰ্তমান এইখিনিয়ে, আৰু আছে। আমাৰ ঘৰৰ লগতে যিহেতু টমটম এখন আছে আৰু সেইকাৰণে ভাবিলোঁ আমি টমটমতে যাওঁ। আৰু ইয়াত দেখিছেনে, টমটমখন পূৰা ফুল হৈ গৈছে। মই অলপমান খালি জেগা পাইছোঁ বহিবলৈ আৰু এওঁ আগৰ ফালে বহি আছে। আৰু গৈ মই ভাবিলোঁ অলপমান গৈ থাকোঁতেও আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত দেখিছে গংগা নদী কাটি কিনে সৰুকৈ এইফালে লৈ আহিছে। আৰু যিহেতুকে আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া কালাৰ, দেখিছেনে গংগা নদীৰ পানীটোৰ। আৰু ইয়াত দেখিছে আমি এইটো চাইডেৰে যাব লাগিব। ইয়াতে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি বহুত হয়, আপোনালোকক অলপমান ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল ঘেঁহু। এয়া দেখিবলৈ পাইছে বহুত ইয়াতে কুঁহিয়াৰৰ খেতি লগায় আৰু ঘেঁহুৰ খেতি লগায়। আৰু আপোনালোকে এতিয়া পাইছে চাগে, ইয়াত দেখিবলৈ পাইছে কুঁহিয়াৰৰ খেতি হয়। আৰু এতিয়াও বৰ্তমান মানুহে কুঁহিয়াৰ আকৌ লগাই আছে। আৰু ঘেঁহু এতিয়া যিহেতু কাটিবলৈ হৈছে, ইয়াত দেখিছেনে সৰু কুঁহিয়াৰৰ খেতি লগাইছে আৰু এয়া ঘেঁহু কাটি থৈ দিছে। ইফালে গোটেই পথাৰখনত বিশেষকৈ কুঁহিয়াৰ আৰু ঘেঁহুৰ খেতি বহুত বেছিকৈ হয় আৰু মছলা। আৰু ইয়াৰ যিটো আটা হয়, খাবলৈ বৰ ধুনীয়া হয়, বহুত কোমল হয়, বৰ ভাল লাগে।
আৰু এই দেখিছেনে ইমান ডাঙৰ আমৰ বাগান হয় এইটো আৰু এইফালৰ মানুহবিলাকে আমৰ বাগান মধুৰি আমৰ বাগান এনেকুৱাকৈ বনায় আৰু যিহেতুকে বহুত দামী দামী কাঠৰ গছবোৰ ৰোৱে ইয়াতে ভাল খেতি হয়। আকৌ আহি আৰু এটা কুকুৰ পাই গ'লোঁ। এইটো হ'ল হোটেলখনত যিখনত চাহ খাবলৈ সোমাইছিলোঁ ইয়াক মই লাৰিছিলোঁ লাৰাৰ বাবে কেনেকৈ আহে এবাৰ লাৰিছিলোঁ এতিয়া ই মানে এৰাই নিদিয়ে তেৰিকা ই বদমাছ बैठ 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 जा हाँ बैठे रहे बात भी सुनता है देखो तुरंत बैठ गया आए भयো करे दे कथा कली শুনেও মই তাক লাছো যে সেইকাৰণে इसको मैंने पकड़ा था इस वजह से ये मेरे पास ही आ रहा है। अब इसको मैंने दाद दिया तो ये चुपचाप बैठ गई। कि धुनिया লাগিছে দেখিছেনে বৰ ধুনিয়া কুকুৰটো অলপ লাৰিছিলোঁ আহি তাৰ বাবে মোৰ কাপোৰত কামুৰি মোৰ ভৰিৰ লগত মোৰ ভৰিতে আঁঠুলৈকে আহি যায় আৰু মোৰ লগতে খেলিব খুজি আছে কিন্তু মই তাক গালি পাৰাৰ কাৰণে বহি গ'ল ধুনিয়া মোক ঘৰটোলৈ মনত পৰিছে তোক দেখা পায় ধুনীয়া ফুল বহুত ধুনীয়া ফুল ৰুই থৈ দিছে আমি অলপ মানে ইয়াতে চাহ খাবৰ কাৰণে অলপ ৰখিলোঁ কাৰণ ৰাতিপুৱাই যিহেতু ঠাণ্ডা লাগিছে ফুলকেইটা চাহ কিমান ধুনীয়া দেখিছেনে ইমান ধুনীয়া ফুলকেইটা অকল এইকেইটাই নহয় আৰু আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া হোৱাইট কালাৰৰো আছে ইয়াতে চাহ ইয়াতে ভিতৰত বনায় আৰু ইয়াতে এনেকুৱাকৈ কেতিয়াবা ইয়াতেও বনাই চাগে কিমান ধুনীয়া ফুল নহয়নে ইমান ধুনীয়া ফুল লগাইছে ইয়াত বগা কালাৰৰো আছে দেখিছে এয়া চাওক ইমান শব্দ কৰি গৈছে এয়া চাওকচোন ইয়াতে চাহ খাবলৈ নামিছিলোঁ আৰু ইয়াতে এই ফুলকেইটা দেখা পাইছোঁ মই ভাবিছোঁ আপোনালোককো দেখাওঁ বৰ ধুনীয়া হয়নে ইমান ধুনীয়া লাগিছে ফুলকেইটা আৰু আছে আপোনালোকক দেখাম আৰু ইয়াতে চাহ খাবলৈ নামিছোঁ যিহেতুকে কাৰণ ঠাণ্ডা লাগিছে ৰাতিপুৱাই অলপ হ'লেও মানে হেৰি হয় এয়া দেখিছেনে এয়া চাওক পুৰা ফুল কৰি পেলাইছে বৰ ধুনীয়া লাগিছে মই আপোনালোকৰ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু এখন হোটেলত আমি ৰখিছোঁ অলপ মানে চাহ খাবলৈ কাৰণ বহুত ঠাণ্ডা লাগিছিলে আৰু এয়া আমাৰ চাহ ভোমোৰা নাই ফুলত ভোমোৰা কি ধুনীয়াকৈ পৰি আছে আৰু এইটো বেলেগ কালাৰৰ ইয়াতেও ভোমোৰা আৰু এইটো চাওক কি মজা লাগিছে আৰু তাৰ উপৰি এইফালে ফুল গোটেই ফুল কৰিছে ইমান ধুনীয়াকৈ ফুল বনাই দিছে এতিয়া ওচৰত থাকিলে ঘৰৰ ওচৰত থাকিলে লৈয়ে গ'লো হয় দেখিবলৈ পাইছে পুৰা ফুল আৰু বহুত ভাল লাগিছে मैंने भी बनाया घर पे फूल अभी थोड़ा सा पापा को दिखाती बेसिंग पत्र बस्तु बहनी सकलो आंटी अब तो बहुत अच्छा आपने लगाया है फूल हाँ बहुत अच्छा लगा तो ये आपके हस्बैंड ने लगाई है আৰু আপোনালোকৰ যদি মোৰ ব্লগ চাই ভাল লাগে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈকে মোৰ ব্লগটো ইমানতে সমাপ্ত কৰিব লাগিব আৰু এতিয়া আমি চাহ পানী খাই ওলালো আজিৰ কাৰণে ইমানতে বাই বাই